গাইজ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া মাৰ তাত আছোঁ, ইফতাৰ বনাব গৈছে মা। ভাবিছোঁ কি বনাই আজি দেখাম আপোনালোকক, আৰু ভিডিঅ'টো চাই থাকিব শেষ লাগে আপোনালোকৰ। ব্লগটোৰ আগতে মই এটা কথা কওঁ, আমাৰ চেনেলটোৰ নাম চেঞ্জ কৰিছোঁ। আগতে বেলেগ আছিলে আৰু এতিয়া মই নামটো চেঞ্জ কৰি দিলোঁ। ভাবিলোঁ আপোনালোকক জনাই দিওঁ, বেলেগ বুলি ভাবিব পাৰে, সেইকাৰণে কেনেকুৱা লাগিছে জনাব। আমাৰ দুজনৰে নাম দি দিছোঁ আৰু ডিপিও চেঞ্জ কৰিছোঁ। আপোনালোকে অসুবিধা হ'ব পাৰে, বেলেগ বুলি ভাবিব পাৰে, সেইকাৰণে মই কৈ দিছোঁ। আৰু এতিয়া ব্লগটো তিয়হ চেলাইছোঁ আৰু ইয়াত তৰমুজ হেৰি কৰিম, চৰ্বত বনাম আধা আৰু খাবলৈ কাটিব লাগিব। আৰু ইফালে কেঁচা চানা, এয়া পকৰি বনাব। আজি আমাৰ আলু পৰঠা বনাম আৰু এয়া আটা, এয়া আলু বইল কৰি লৈছোঁ। এতিয়া চেলি লওঁ বাকলিটো আৰু বনাম। আজি বহুত ৰ'দ দিছে, মোৰ সেইকাৰণে মাতটো নাই ৰোজা ৰাখি। এতিয়া মই এইখিনি চেলি লওঁ। এতিয়া মই জুচটো বনাম। কল দিছোঁ, গাখীৰ দিছোঁ, তৰমুজ দিছোঁ আৰু ক'লা নিমখ দিম আৰু অকণমান ৰুৱাবজাৰ দিছোঁ। আৰু ৰুৱাবজা কোনে কোনে খাই ভাল পায় ক'বচোন, মই ইমান ভাল নাপাওঁ, খাই ভাল নালাগে। এয়া জুচ হৈ গ'ল। আজি তামাম ৰ'দ দিছে আৰু একদম ৰোজা লাগি গৈছে, মোৰ ভোক লাগি গৈছে। আৰু এতিয়া বনাই আছোঁ, এইখিনি কৰি লওঁ। আৰু এইফালে মা বনাই আছে ক্ষীৰ, আৰু মই অকণমান লৰাই দিছোঁ আৰু ক্ষীৰটো হৈ আছে লাহে লাহে। আৰু এইফালে পকৰি বনাবলৈ দালিৰ পকৰি হ'ব, ৰেডি কৰিছে। আৰু এইফালে ৰেডি কৰি আছোঁ, জাৰত চৰ্বতটো ভৰালোঁ আৰু এতিয়া আজান দিব হ'বই। আৰু এইফালে মা আটা মুঠি থৈ দিছে পৰঠাৰ কাৰণে। আৰু এইফালে মাংস বনাইছে, খাচী মাংস। আৰু এইফালে বুট মানে চানাটো বইল কৰি কেনে ভাজিছে। আৰু এইফালে মই ফল চল কাটি ৰেডি কৰিছোঁ। আৰু চাওকচোন, মই এইটো কৈছোঁ, আপেলটো মানে কাটি থ'লে এইটো কালাৰ হৈ যায় কিবা, জল্দি মানে কাটি দিলে। আৰু এয়া ৰেডি হৈছে আৰু আজান দিব, আমি ইফতাৰ কৰিব ৰখি আছোঁ। মোৰ আজিতো অৱস্থা বেয়া কৈছোঁ আপোনালোকক। আৰু এয়া ক্ষীৰো হৈ গ'ল, ক্ষীৰটো ধুনীয়া হৈছে দেখিবলৈ, আৰু খাবলৈ কেনেকুৱা হৈছে নাজানো বাৰু। এয়াই আৰু এয়া মই জল্দি অকণমান দেখাই দিছোঁ, ৰেডি কৰিলোঁ। 2 মিনিট আছে আজান দিবলৈ। আৰু এইফালে আমাৰ ইফতাৰ কৰা হৈ গ'ল। এতিয়া মা পৰঠাটো বেলি আছে, অলপ দেখাই দিছোঁ আপোনালোকক। ব্লগটো কৰিছোঁ যাতে, ৰেচিপিটো দিব পৰা নাই বাৰু। এতিয়া বেলিব আৰু গৰম গৰম পৰঠা খাব ৰেডি হ'ব। ইফতাৰ কৰি ল'লোঁ আৰু ইমানেই ভাগৰ লাগে ইফতাৰ কৰি কেনে। এতিয়া বজাৰ যাব লাগিব, গণেশগুৰি যাম। বজাৰ আছে অলপ কৰিলোঁ আৰু অলপ আছে বাকী, তো সেইখিনি কৰি লওঁ। আৰু অলপ এতিয়া বজাৰ যাওঁ, দেখাব পাৰিলে দেখাম, আৰু নোৱাৰিলে মই বজাৰ দেখাম কি আনিলোঁ। এইখিনি আগদিনাৰ হয়, আমি পেণ্টালঞ্চ গৈছিলোঁ তাতে বজাৰ কৰিবলৈ। আৰু তাত কি আছে দেখাই দিছোঁ। এইবিলাক জুৱেলাৰী ধুনীয়া লাগিছে, খাৰুকেইটা বহুত মৰম লাগিছে, চাওকচোন। আৰু দামটোও বহুত ধুনীয়া, 700 টকা। সেইখিনিত 700, ধুনীয়া লাগিছে, দামো ভাল সেইকাৰণে। আৰু মই দেখাই দিছোঁ চব। ইয়াতে আহিছোঁ আৰু সৰু বাচ্ছাৰ কাপোৰ থকা জেগাত। আৰু মই বহুত ধুনীয়া সৰুবিলাকৰ কাপোৰবিলাক আমি ঘূৰি আছোঁ আৰু চাই আছোঁ কি ল'ব পাৰোঁ, কি পচন্দ হয়। আৰু চাওকচোন, এইকেইটা সৰু পোৱালীকেইটা কিমান মৰম লাগিছে, কাপোৰকেইটা ধুনীয়া। এতিয়া ঘূৰি আছোঁ, ফুৰি আছোঁ, চাই আছোঁ। কুৰ্তিবিলাক আছে ভাল, কিন্তু ইমান ডাঙৰ চাইজবিলাক। এক্সেলটো মোৰ তাত ইমান ডাঙৰ হৈছে ইয়াৰে কাপোৰ। এয়া চাই আছোঁ কি পাৰোঁ। ড্ৰেছকেইটা বহুত ধুনীয়া, এইকেইটা ছেট হয়। চাই থাকক, আপোনালোকক দেখাই আছোঁ। ময়ো চাই আছোঁ, আপোনালোককো দেখাই আছোঁ। কাপোৰ চাইতো ভালেই লাগে ন। সেয়াই, এইযোৰ ড্ৰেছো ভাল লাগিছে। আৰু এইবিলাক কুৰ্তি বহুত ধুনীয়া কাপোৰখিনি।
ইয়াতে এটা সেটৰ দাম 6000 7000 ইমান দাম আৰু অনলাইনত ললে অলপ কমতে পায় মানে এয়া বিবা আৰু এইবিলাকৰ কাপোৰবিলাক আৰু অনলাইনত অলপ কমত আছে মলতকে এইবিলাক সিঙ্গেল কুৰ্তা হয় এইবিলাকৰ দাম 700 মানৰ পৰা ষ্টাৰ্ট 700 800 আৰু 600 এনেকুৱাই হয় দামখিনি মানে কি কাপোৰটো ভাল হয় তো সেইকাৰণে দামটো অলপ বেছি এইবিলাক শাড়ী আৰু এতিয়া মই অকমান দেখা দিছো আমাৰ হৈ গ'ল কি ললো আপোনালোকক দেখাম আৰু ইয়া চেন্ডেলখিনিও বহুত ধুনীয়া লাগিছে আৰু এইখিনি গণেশগুৰিৰ বজাৰ হয় আৰু সেইদিনাই কৰিছো একেলগে খুলি নেদেখাও আৰু গিফটৰ হয় এইবিলাক গিফটবিলাক খুলি দেখাব ভাল নালাগে ন এইবিলাক গিফট সব আৰু মোৰ কাপোৰ দেখাম বাৰু এইবিলাক শাড়ী আৰু ইয়া সব গিফট সেইকাৰণে মই খুলি দেখুৱা নাই গিফট দেখুৱাব বহুত বেয়া লাগে আমাৰ ঈদৰ কাপোৰ ফাৰ্ষ্টতে মানুহজনলৈ দেখাই দিও ইয়া কুৰ্তা ইয়া ঈদত পিন্ধিবলে কুৰ্তা পেন আৰু এতিয়া মোৰটো দেখাই আছো মোৰ সেটটো দেখাই আছো মোৰ এইটো ইয়া দুপাট্টা এইটো পেন লেগিংস আৰু এইটো কুৰ্তাটো গোটে গাত এইটো এইখিনি ডিজাইন আৰু গোটে গাটোৱে এনেকুৱা হয় আৰু ক্ৰীম কালাৰ এইটো হয় ঈদৰ যদি মই পিন্ধো আৰু তেতিয়া ভালকে মই দেখাম আৰু এইটোৱে আমাৰ ঈদৰ ড্ৰেছ ঘৰৰ পাই দিছে কেনেকুৱা লাগিছে কব মোৰ বহুত ভাল লাগিছে যদি পিন্ধো ঈদৰ দিনা দেখাম আৰু এনেটো মেখেলা চাদৰে পিন্ধিম ঈদৰ দিনা ভাবিছো আৰু মেখেলা চাদৰে পিন্ধিম ভাল লাগে ন ঈদৰ দিনা মেখেলা চাদৰ আৰু এটো যেতিয়া পিন্ধো আৰু যদি পিন্ধিব পাৰো তেতিয়া দেখাম আপোনালোকক হাই গাইস বহুত ভিৰ ঈদৰ বজাৰ মানে মানুহবিলাকে ইমানে ভিৰ গণেশগুৰিত আৰু কি চাইছা আৰু আমি কাপোৰ বজাৰ কৰি আহিলো জল্দি যিখিনি লাগা আছিলে লৈ আহিলো আৰু নাই সাগে কি আছে আৰু কিবা আছে নেকি কিবা থাকিলে লৈ ল'ব লাগিব আৰু মই ভবা মতে মানে কি নাই যিমান আছিলে সব কৰিলো আৰু এদিন কৰিছো আৰু দেখাইছো আপোনালোকক আৰু আজিখিনি দেখাইছো আজিখিনি বাচ্চা হয় বাচ্চা পাৰ্টি আৰু দেখাইছো এইবিলাক কাপোৰ এইবিলাক সেট এইটো এটা আৰু এইটো এইখিনি আৰু এইটো ফ্ৰক তাৰ পিছত আটো শাৰ্ট এইখিনিয়ে আৰু এইখিনিয়ে বজাৰ আজি কৰিব গৈছিলো জল্দি কৰি লৈ গুচি আহিলো কেনেকুৱা লাগিছে কবচোন ফ্ৰকটো আৰু এইখিনি গোটেইখিনি কাপোৰ ভাল লাগিছে নে কব মোৰো কাপোৰ চিলাব দিলো মেখেলা চাদৰ এযোৰ ঈদত পিন্ধিবলে মানে মেখেলা চাদৰ ব্লাউজ এটা এক্সট্ৰাকে কিনিছো পিস এটা হেতু চিলাব দিছো চাও ঈদৰ দিনা পিন্ধিলে আপোনালোকে দেখা পাব আৰু মোক মাহতে কাপোৰ দিছে যে হেতু মই দেখাম আপোনালোকক কিন্তু আজি দেখাব নোৱাৰো নাই মই বজাৰত গুচি গলো যে আৰু হেনেকে লৈ নাহিলো আৰু আমাৰ কাপোৰখিনিও দেখাম আৰু এইখিনিও দেখালো এইখিনি গিফট হয় সবকে দিব লাগিব ঈদ বুলি হেয়াই আৰু যদি আজি ভিডিওটো আৰু শেষ কৰি দিও বেছি দীঘল নকৰো এটা ভাত বনাব আছে ইফতাৰটো কৰিলো তাতে ঘৰতে আৰু এতিয়া ভাত বনাব আছে পিছাটিৰ কাৰণে কেনেকুৱা লাগিলে জনাব ভিডিওটো সৰু ভিডিও দেখাব চেষ্টা কৰিলো অলপমান আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব যদি ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মই দিয়া ভিডিওৰ নটিফিকেশন জলদি পাব আজিলৈ আহিছো ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ